নমস্কাৰ দৰ্শক সকল ক্ৰিয়েট এণ্ড এডিট শেপছৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত ইনস্কেপৰ সৈতে পৰিচিত হ'ব লাগিব ইনস্কেপ ইন্টাৰফেস সম্পৰ্কে আৰু মৌলিক আকাৰ কিভাৱে তৈয়াৰ কৰে সেই সম্পৰ্কে শিকিম হ্যান্ডেল ব্যৱহাৰ কৰি ৰং পূৰণ কৰা আৰু আকাৰ সলোৱা শিকিম টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 অপাৰেটিং সিস্টেম ইনস্কেপ সংস্কৰণ 048.4 ড্যাশ হোমত যাওক আৰু ইনস্কেপ লিখক আপুনি লোগোত দুইবাৰ টিপি ইনস্কেপ খুলিব পাৰে ইন্টাৰফেসত সবতছে ওপৰত আপুনি মেনু বাৰ আৰু টুল কন্ট্ৰলছ বাৰ দেখিব এইটো সবতছে ওপৰৰ কোণত ৰুলাৰ্ছৰ পিছত আছে ইন্টাৰফেসৰ সোফালে আপুনি কমান্ড বাৰ আৰু স্ন্যাপ কন্ট্ৰলছ বাৰ দেখিব টুলবক্স ইন্টাৰফেসৰ বাওফালে আছে কেন্দ্ৰত কেনভাছ আছে যেতিয়াই আপুনি আপোনাৰ গ্ৰাফিক্স আঁকিব ইন্টাৰফেসৰ তলৰ অংশত আমি কালাৰ প্যালেট আৰু স্ট্যাটাস বাৰ দেখিবলৈ পাৰো এতিয়া ইনস্কেপত কিছু মৌলিক আকাৰ তৈয়াৰ আৰু সম্পাদনা কৰা শিকো প্ৰথমে আমি সিলেক্ট এণ্ড ট্ৰান্সফৰ্ম টুল সম্পৰ্কে শিকিম এইটো সাধাৰণতে সিলেক্টৰ টুল বোলা হয় এইটো অত্যন্ত গুৰুত্বপূৰ্ণ টুল আপুনি এইটো টুলবক্সৰ বাওফালে পাব এই টুলৰ সৈতে আপুনি অবজেক্ট নিৰ্বাচন কৰিব পাৰে কেনভাছত ৰূপান্তৰ আৰু এৰাবলৈ পাৰে নতুন ইনস্কেপ ডকুমেন্ট খুলিবলৈ ফাইলত টিপক আৰু তাৰ পিছত নিউ নিৰ্বাচন কৰক আৰু ডিফল্টত টিপক বিদ্যমান ইনস্কেপ ডকুমেন্ট খুলিবলৈ ফাইলত টিপক আৰু ওপেন নিৰ্বাচন কৰক drawing_1.svg ফাইল খুলক যি আমি আগতে তৈয়াৰ কৰিছো আমি এইটোক ডকুমেন্টছ ফোল্ডাৰত সংৰক্ষণ কৰিছো তলৰ সোফালৰ অংশত ওপেন বুটামত টিপক আমি পূৰ্বে এটা আয়তক্ষেত্ৰ তৈয়াৰ কৰিছো এতিয়া আয়তক্ষেত্ৰত টিপক ডিফল্ট ৰূপে আয়তক্ষেত্ৰৰ ৰং হল সেউজীয়া ৰং ৰঙালৈ সলাবলৈ আমি তলত কালাৰ প্যালেট ব্যৱহাৰ কৰিম সেয়ে আমি কাৰ্সাৰক তললৈ লৈ যাও আৰু ৰঙা ৰঙত টিপিম আয়তক্ষেত্ৰত ৰঙৰ পৰিবৰ্তন লক্ষ্য কৰক এতিয়া আয়তক্ষেত্ৰৰ অতৰক এইটো কৰিবলৈ আপোনাৰ আয়তক্ষেত্ৰৰ কোনো এটা জাগাত টিপা উচিত মাউস বুটাম নেৰাকৈ কেনভাছত আপুনি যেতিয়াই চাওক এইটোক ড্ৰেগ কৰক তাৰ পিছত মাউস বুটাম এৰি দিয়ক ভালকৈ দেখিবলৈ জুম ইন কৰক এইটো কৰিবলৈ কন্ট্ৰোল কি টিপক আৰু মাউসৰ স্ক্ৰল বুটাম ব্যৱহাৰ কৰক আয়তক্ষেত্ৰৰ আশেপাশে এৰোজ লক্ষ্য কৰক এইবোৰক হ্যান্ডেলছ বোলে যাৰ ব্যৱহাৰ আমি স্কেল আৰু ৰোটেট কৰিবলৈ কৰিম যেতিয়া কাৰ্সাৰ কোনো হ্যান্ডেলত যায় তেতিয়া হ্যান্ডেলৰ ৰং পৰিবৰ্তন হয় এইটোৱে কয় যে সেই হ্যান্ডেল নিৰ্বাচিত আৰু আকাৰ পৰিবৰ্তনৰ বাবে প্ৰস্তুত আয়তক্ষেত্ৰ স্কেল বা মাপ পৰিবৰ্তন কৰিবলৈ যিকোনো এটা কৰ্নাৰ হ্যান্ডেলত টিপক আৰু ড্ৰেগ কৰক যদি আপুনি আকাৰৰ অনুপাত একি ৰাখিবলৈ বিচাৰে তেনেহলে আকাৰ সলোৱাৰ সময় কন্ট্ৰোল কি টিপি থাকক আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য বা প্ৰস্থ পৰিবৰ্তন কৰিবলৈ আয়তক্ষেত্ৰৰ কোণত যিকোনো এটা হ্যান্ডেল ব্যৱহাৰ কৰক হয়তো সু বা বাও ফালে হ্যান্ডেলত টিপক আৰু ড্ৰেগ কৰক আয়তক্ষেত্ৰৰ প্ৰস্থত পৰিবৰ্তন লক্ষ্য কৰক এতিয়া আয়তক্ষেত্ৰৰ উচ্চতা পৰিবৰ্তন কৰক সেয়ে আমি হ্যান্ডেলৰ তলত নহয়তো ওপৰত টিপি আৰু ড্ৰেগ কৰিম আয়তক্ষেত্ৰৰ উচ্চতাত পৰিবৰ্তন লক্ষ্য কৰক আমি নিজেই টুল কন্ট্ৰলছ বাৰত উইডথ আৰু হাইট প্যাৰামিটাৰ পৰিবৰ্তন কৰি আয়তক্ষেত্ৰৰ প্ৰস্থ আৰু উচ্চতা সলাবলৈ পাৰো আমি প্ৰস্থ 400 আৰু উচ্চতা 200 দ্বাৰা পৰিবৰ্তন কৰিম আয়তক্ষেত্ৰৰ আকাৰত পৰিবৰ্তন লক্ষ্য কৰক একেভাবে আপুনি x আৰু y অক্ষৰ স্থান পৰিবৰ্তন কৰি অবজেক্ট স্থানান্তৰ কৰিব পাৰে এতিয়া শিকো যে ইয়াৰ আয়তক্ষেত্ৰ কিভাবে ঘূৰে এইটো কৰিবলৈ এবাৰ আয়তক্ষেত্ৰত টিপক লক্ষ্য কৰক যে এতিয়া কোণৰ হ্যান্ডেলৰ আকাৰ সলনি হৈছে এইটোৱে দেখায় যে এইটো ঘূৰ্ণনৰ বাবে প্ৰস্তুত আমি হ্যান্ডেলৰ ওপৰৰ সোফালে কোণত টিপি আৰু আয়তক্ষেত্ৰ ঘূৰাম আপুনি যিকোনো দিশৰ হ্যান্ডেলত টিপি আৰু ড্ৰেগ কৰি আয়তক্ষেত্ৰ তেৰা কৰিব পাৰিব আমি বাও মাজৰ হ্যান্ডেলত টিপিছো আৰু আয়তক্ষেত্ৰ তেৰা কৰিবলৈ এইটোক ওপৰত বা তলত ড্ৰেগ কৰিছো
আমাৰ দ্বাৰা কৰা পৰিবৰ্তন লক্ষ্য কৰক আমি অন্য টিউটৰিয়েলত এই হ্যান্ডেলবোৰ ব্যৱহাৰ কৰি আৰু বিস্তাৰিতভাৱে শিকিম এতিয়া এই আকৃতি অনিৰ্বাচন কৰো এইটো কৰিবলৈ কেনভাছ এলেকাত বা কেনভাছ সীমাৰ বাহিৰত যিকোনো এটাত টিপক মাউস পুনৰাই টুল বক্সত লৈ যাওক আৰু সেই ৰেক্টেংগল টুলত ঘুৰাওক টুল টিপে দেখাই যে আমি এই টুল ব্যৱহাৰ কৰি আয়তক্ষেত্ৰ আৰু বৰ্গক্ষেত্ৰ বনাবলৈ পাৰো সেয়ে প্ৰথমে আমি এই টুলত টিপিম এটা বৰ্গক্ষেত্ৰ আঁকিবলৈ কন্ট্ৰোল কি ধৰি থাকক আৰু কেনভাছ ইয়াত ড্ৰেগ কৰক আমি ইয়াৰ ৰং গোলাপীলৈ সলাও আপোনাৰ বাবে নিৰ্দেশিত কাম টুল বক্সৰ পৰা ক্ৰিয়েট চাৰ্কলছ এণ্ড এলিপছ নিৰ্বাচন কৰক কন্ট্ৰোল কি ব্যৱহাৰ কৰি কেনভাছত এটা বৃত্ত আঁকক এইটোক নীলা ৰং দিয়ক এইটো আমাৰ বৃত্ত এতিয়া শিকো যে এই বৃত্তত কিভাৱে পৰিবৰ্তন কৰিম আপুনি বৃত্তৰ আকাৰ এটা চাপ বা এটা বৃত্তাংশ পৰিবৰ্তন কৰিবলৈ স্টাৰ্ট আৰু এণ্ড প্যাৰামিটাৰ সলাবলৈ পাৰে ইয়াত টুল কন্ট্ৰোলছ বাৰত তিনটা বিকল্প আছে যি আকৃতিৰ মাজত যাবলৈ সাহায্য কৰে আমি স্টাৰ্ট প্যাৰামিটাৰ 100 আৰু এণ্ড প্যাৰামিটাৰ 50 দ্বাৰা সলাও আমি দেখিবলৈ পাৰো যে বৃত্তৰ আকৃতি এতিয়া বৃত্তাংশৰ আকৃতিত পৰিৱৰ্তিত হৈছে এতিয়া আমি আৰ্ক আইকনত টিপিম আৰু আমি আকৃতিত পৰিবৰ্তন চাম আমি সাৰ্কেল আইকনত টিপি বৃত্তৰ আকৃতি পুনৰাই সলাবলৈ পাৰো এতিয়া আমি কেনভাছত বৃত্তৰ আকৃতি বিস্তাৰিতভাৱে দেখো আকৃতি দুটা ৰিচাইজ হ্যান্ডেল আৰু দুটা বৃত্তাকাৰ হ্যান্ডেল লক্ষ্য কৰক যাক আৰ্ক হ্যান্ডেল বোলে দুটা ৰিচাইজ হ্যান্ডেল ব্যৱহাৰ বৃত্তৰ আকৃতিক উপবৃত্তৰ আকৃতিত সলাবলৈ কৰা হয় এই হ্যান্ডেল ওপৰ তলত বা হু বাও ফালে ড্ৰেগ কৰক আকৃতিত পৰিবৰ্তন লক্ষ্য কৰক টু আৰ্ক হ্যান্ডেল মানে দুই সাব হ্যান্ডেল এটাৰ ওপৰত এটা ওভাৰলেপ কৰে আৰ্ক হ্যান্ডেলত টিপক আৰু এইটোক এন্টি ক্লকৱাইজ ঘূৰাওক এতিয়া আমি উভয় আৰ্ক হ্যান্ডেলছ দেখিবলৈ পাৰো আমি এই আৰ্ক হ্যান্ডেল ব্যৱহাৰ কৰি বৃত্তৰ আকৃতি সাব বা বৃত্তাংশৰ আকৃতিত সলাবলৈ পাৰো এইবোৰ ঘড়ীৰ কাটাৰ ফালে বা উল্টা ফালে ঘূৰাওক লগতে আকৃতিত পৰিবৰ্তন লক্ষ্য কৰক এতিয়া আমি টুল বক্সত আয়তক্ষেত্ৰ টুলত টিপিম আৰু তাৰ পিছত বৰ্গক্ষেত্ৰত টিপিম আকৃতিৰ ওপৰৰ সুগুণত দুটা ৰিচাইজ হ্যান্ডেল আৰু দুটা আৰ্ক হ্যান্ডেল চাওক আগৰ নিচিনা দুটা আৰ্ক হ্যান্ডেল এটাৰ ওপৰত এটা ওভাৰলেপ থাকে যিকোনো এটা আৰ্ক হ্যান্ডেলত টিপক আৰু ঘড়ীৰ কাটাৰ ফালে ঘূৰাওক এতিয়া আমি উভয় আৰ্ক হ্যান্ডেল দেখিবলৈ পাও আমি এই হ্যান্ডেল ব্যৱহাৰ কৰি বৰ্গক্ষেত্ৰৰ প্ৰান্তক গোল কৰিব পাৰো সেইবোৰ ঘড়ীৰ কাটাৰ ফালে বা উল্টা ফালে ঘূৰাওক আৰু আকৃতিৰ পৰিবৰ্তন লক্ষ্য কৰক এতিয়া টুল বক্সত ষ্টাৰ্ছ এণ্ড পলিগনছ টুলত টিপি এটা বহুভুজ তৈয়াৰ কৰক এইটো সাৰ্কেল টুলৰ তলত হুফালে আছে এইটো টিপক আমি একেভাবে এটা বহুভুজ আঁকিম আৰু এইটোক সেউজীয়া ৰং দিম ডিফল্ট ৰূপে এটা 5 পাৰ্শ্বযুক্ত বহুভুজ অৰ্থাৎ পঞ্চভুজ তৈয়াৰ হৈছে টুল কন্ট্ৰোলছ বাৰত চাওক ইয়াত এইটো দেখাই যে বহুভুজৰ প্ৰান্ত সংখ্যা হল 5 আপুনি সংখ্যা 4 কৰি বৰ্গক্ষেত্ৰ আৰু এইটোক 3 কৰি ত্ৰিভুজ বনাব পাৰে এইটোক বঢ়াই আমি পঞ্চভুজ ষড়ভুজ আৰু ইত্যাদি কৰিব পাৰো বহুভুজত ৰিচাইজ হ্যান্ডেল লক্ষ্য কৰক আমি ইয়াৰ ব্যৱহাৰ বহুভুজৰ আকাৰ পৰিবৰ্তন বা এইটো ঘূৰাবলৈ কৰিব পাৰো টুল কন্ট্ৰোলছ বাৰত পলিগন আইকনৰ আগত ষ্টাৰ আইকনত টিপি এই ষ্টাৰৰ আকৃতি সলাওক এটা আগত আৰু এটা জোড়াত ষ্টাৰৰ আকৃতিত দুটা হ্যান্ডেলবোৰ চাওক ষ্টাৰৰ আকৃতি সলাবলৈ বা ৰোটেট কৰিবলৈ আগৰ হ্যান্ডেলত টিপক আৰু ড্ৰেগ কৰক আমি অন্য হ্যান্ডেল ব্যৱহাৰ কৰি ষ্টাৰৰ আকৃতি টেৰা আৰু সলাবলৈ পাৰো এইটো টিপক আৰু ঘড়ীৰ কাটাৰ ফালে বা উল্টা ফালে অতৰক লগতে আকৃতি আৰু আকাৰ লক্ষ্য কৰক আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষেপে এই টিউটৰিয়েলত আমি ইনস্কেপ ইন্টাৰফেস সম্পৰ্কে শিকিছো আমি মৌলিক আকৃতি যেনে আয়তক্ষেত্ৰ বৰ্গক্ষেত্ৰ বৃত্ত উপবৃত্ত বহুভুজ আৰু ষ্টাৰ তৈয়াৰ কৰাও শিকিছো হ্যান্ডেল ব্যৱহাৰ কৰি আকৃতি পৰিবৰ্তন কৰা আৰু ৰং ভৰাও শিকিছো ইয়াত এটা নিৰ্দেশিত কাম আছে নীলা ৰং দি এটা চতুৰ্ভুজৰ আকৃতি তৈয়াৰ কৰক
ৰঙা ৰং দি এটা বৃত্তৰ আকৃতি তৈয়াৰ কৰক সেউজীয়া ৰঙত 7টা প্ৰান্তযুক্ত ষ্টাৰ তৈয়াৰ কৰক আপোনাৰ কৰা নিৰ্দেশিত কাম এই ৰকমেই হোৱা উচিত এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সাৰাংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাছ কৰিলে প্ৰশংসাপত্ৰও দিয়ে বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য spoken-tutorial.org/nmeict-intro আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ